নমস্কাৰ। আমি চাপৰ বজাৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা এই বছৰ আমি 126তম দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। সেয়ে পোনপ্ৰথমে চাপৰবাসী ৰাইজলৈ আমাৰ চাপৰ বজাৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা সকলোলৈ শাৰদীয় শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱাকালি আমাৰ এই দুৰ্গা পূজা কমিটিখনত আমাৰ এতদ অঞ্চলৰ কিছুমান সন্মানীয় আই মাতৃ তথা সন্মানীয় ব্যক্তিয়ে কিছুমান আমাৰ এই পূজাৰ ওপৰত কিছু অভিযোগ আনিছিল যে কোনোবা অজান ব্যক্তিয়ে বা তৃতীয় ব্যক্তিয়ে আমাৰ যি ধৰ্মীয় অনুষ্ঠান আছে এই ধৰ্মীয় অনুষ্ঠানত কিছু অনৈতিক কাম কৰিছিল। তাৰ কাৰণে আমি অতি মৰ্মাহত, অতি দুখিত। আৰু এই দুৰ্গা পূজাখন হ'ল চাপৰ বজাৰৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা। যোৱা বছৰ আমি 125তম বৰ্ষ উদযাপন কৰিছোঁ। এই বছৰ 126তম দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা দুৰ্গা পূজা উদযাপিত কৰিবলৈ আমি ওলাইছোঁ। তো অতি পৰিতাপৰ বিষয় যে এই পূজাখনত আমাৰ আন বছৰৰ দৰে চলি থকা যি আমাৰ মেলা, এই মেলাসমূহত এইবাৰ বা বিগত বছৰতো মীনা বজাৰৰ আয়োজন কৰা হৈছে আৰু এই বছৰো আহিছে। কিন্তু যোৱাকালি কিছুমান আমাৰ সন্মানীয় ব্যক্তিয়ে অভিযোগ আনিছিল যে এই মীনা বজাৰৰ তৰফৰ পৰা কিছু ব্যক্তিয়ে যে আমাৰ ধৰ্মৰ যি অনুষ্ঠান আছে তাতে কিছু অনৈতিক বা বিভিন্ন ধৰণৰ কিবা কাম কৰিছিল। তো তাৰ কাৰণে আমি সেইসকল ব্যক্তিলৈ আমি হৃদয়ৰ অন্তঃকৰণৰ পৰা আমি মৰ্মাহত হৈ পেলাই সিহঁতৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু আমি সিহঁতে কৈছিল যে মীনা বজাৰ আহিলে বিভিন্ন ধৰণৰ অসুবিধা হয়, গতিকে সেইসকলৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যদি আগন্তুক সময়তো সেই কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয়, তাৰ কাৰণে আমি আমাৰ এই দুৰ্গা পূজা কমিটিসমূহ সদস্যবৃন্দই লক্ষ্য ৰাখিম আৰু বিভিন্ন ধৰণৰ আমাৰ প্ৰশাসনিক যি অনুমতি, এই অনুমতি লৈ পেলাই মীনা বজাৰে হওক বা বিভিন্ন ধৰণৰ আমাৰ কাৰ্যক্ৰমবিলাক অনুষ্ঠিত হৈ থাকে। আৰু বিগত বছৰ আমাৰ চাপৰ গান্ধী মৈদান, আমাৰ যি চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰ, এইটো ব্যৱহাৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত আমি আমাৰ কমিটিয়ে অতি সুন্দৰভাৱে, অতি নিয়াৰিকৈ চাফ চিকুণ কৰি পেলাই সেই গান্ধী মৈদান কমিটি বা আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি কমিটি আমি ফিল্ডখন আমি গোটাই দিওঁ। আৰু এই বছৰো যাতে যিহেতু যিসকল ব্যক্তিয়ে অভিযোগ আনিছে আমি লক্ষ্য ৰাখি সেইসকল ব্যক্তিও আমাৰ বিগত বছৰৰ পূজা কমিটিৰ লগত জড়িত আছিল। তাৰে ভিতৰত কোনোবা আমাৰ ভাইচ প্ৰেছিডেণ্টো আমাৰ আছিল। গতিকে আমি অতি ভাল পালোঁ হয় যদি সেইসকলে আমাৰ কমিটিৰ লগত যোগাযোগ কৰি পেলাই যদি আমাক পৰামৰ্শ দিলে হয়, তেতিয়াহ'লে আমি সেইমতে আগবাঢ়ি যোৱাত সুবিধা হ'লহেঁতেন। তো যিয়ে নহওক, কিবা এটা ঘটনা হৈ গৈছে, যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমাৰ কমিটিৰ তৰফৰ পৰা আমি অত্যন্ত প্ৰহৰীৰ দৰে আমি চকু ৰাখিম যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য হ'ব নোৱাৰে বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ লেতেৰা বা চাউণ্ড ছিষ্টেমৰ কোনো ধৰণৰ তাৰ বিৰূপ ব্যৱহাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি লক্ষ্য ৰাখিম। আৰু ৰাৱণ বধৰ কথা যিটো আছিল বিগত বছৰবোৰ, ইয়াৰ আগতো আমাৰ কেইবছৰমান আগতে ৰাৱণ বধ যেতিয়া হৈছিল তেতিয়া আমাৰ প্ৰশাসনৰ অনুমতি আছিল। কিন্তু যদি চাপৰ বজাৰৰ ভিতৰত বা এতদ অঞ্চলৰ ভিতৰত চবতকৈ ডাঙৰ মেলা এইখনেই অনুষ্ঠিত হয়, কিন্তু ঠাইৰ অভাৱৰ কাৰণে সেই ৰাৱণ বধ আমি কৰাৰ কাৰণে যথোপযুক্ত বা সঠিক ঠাইৰ অভাৱৰ কাৰণে আমি ৰাৱণ বধ কৰিব পৰা নাই। যিয়ে নহওক, যোৱাকালি যিসকল সন্মানীয় ব্যক্তিয়ে যিখিনি আমাক অভিযোগ দিছে তাৰ ক্ষেত্ৰত আমি চেষ্টা ৰাখিম যাতে আগলৈ আমাৰ কমিটিয়ে একদম ভালভাৱে আৰু অধিক দৃষ্টি ৰাখি পেলাই যাতে এনেকুৱা ধৰণৰ কাৰ্য পুনৰাবৃত্তি নহয়। মই চাপৰ বজাৰ দুৰ্গাবাৰী দুৰ্গা পূজা কমিটিৰ 126তম দুৰ্গাবাৰী দুৰ্গা পূজা কমিটিৰ সভাপতিয়ে আপোনালোকৰ আগত ক'ব খুজিছোঁ যে যোৱাকালি আমি এটা প্ৰেছ মিট পাইছিলোঁ। সেইটো প্ৰেছ মিটৰ ওপৰতে আমি এটা স্পষ্টীকৰণ দিব খুজিছোঁ। মোৰ আগৰ বক্তাই চাপৰ দুৰ্গাবাৰী ডেভেলপমেণ্ট কমিটিৰ উপসভাপতি বিকাশ তালুকদাৰে অলপ আগতে আপোনালোকক কৈছে। মই অলপ চমুকৈ আপোনালোকক ক'ব খুজিছোঁ যে এই মেলাটো আমি আজি সৰুৰ পৰাই চাই আহিছোঁ। 126 বছৰ, তাৰ ভিতৰত 100 বছৰৰ পৰাই মেলাটো হয়। তো মেলাটো আমি প্ৰত্যেক বছৰে ইয়াতে পাতোঁ।
তো আজি 3 বছৰৰ পৰা আমি মিনা বজাৰ আনো। মিনা বজাৰটো আনাৰ কাৰণ হ'ল দুটা কাৰণ। এটা কাৰণ হ'ল এই অঞ্চলৰ যিমানখিনি মানুহ আহে এই মেলাত আহি মেলাটো ভালকৈ উপভোগ কৰিব পাৰে বা ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকে মেলাত আহি মেলাটো ভালকৈ উপভোগ কৰে, আনন্দ পায়। সেইকাৰণে আমি মিনা বজাৰটো আনিছোঁ। কিয়কি আমিও বেলেগত চাওঁ যে আজি বঙাইগাঁও বিলাচীপাৰাত ডাঙৰ ডাঙৰ মেলা হয়, ৰাসমেলা হয়, লক্ষী পূজাৰ মেলা হয়, তাতে ডাঙৰ ডাঙৰ মিনা বজাৰ আহে। সেইকাৰণে আমি মিনা বজাৰটো আনো বা 2 বছৰৰ কাৰণে আনিছোঁ, 2 বছৰ হ'ল আনি আছোঁ। 2 নম্বৰ কথা, কালি আমি তাতে এটা প্ৰেছ মিটত পাইছোঁ যে ৰাৱণ বধটো ধাৰ্মিক অনুষ্ঠান এটা উঠাই দিয়া হৈছে। এই কথাটোত আমি আমাৰ ভিতৰত মানে আমি কমিটিৰ মানুহে মানে এইটো স্পষ্টীকৰণ দিব খুজিছোঁ যে আজি কোভিড 2021 আমাক পাৰ্মিশ্যন দিয়া নাছিল। 2022 আমাৰ SDO চিভিল ছাৰ আছিল জয় শিৱানী ছাৰ। তেখেতৰ ওচৰত আমি যেতিয়া মিটিঙত গৈছিলোঁ মানে এই পাৰ্মিশ্যনৰ কাৰণে ৰাৱণ বধৰ, তেখেতে কৈছিল যে আপোনালোকে ক'ত পাতিব ৰাৱণ বধটো। তো আমি কৈছোঁ আমি মেলা কেম্পাছত তাতে। এইটোতো সম্ভৱ নহয়, মেলা কেম্পাছ আৰু লগতে নাইবাৰ বহুত মানুহ আছে, তাতেতো আমি পাতিব দিব, মইতো পাৰ্মিশ্যন দিব নোৱাৰিম। তেতিয়া তেখেতসকলে আমাক কৈছিল যে আপোনালোকে নদীৰ ঘাটত কৰিব লাগিব, আমি মেলা কেম্পাছত আপোনালোকক পাৰ্মিশ্যন দিব নোখোজোঁ। তো আমাৰ ইয়াতে বিজয়া দশমীৰ যিটো বিসৰ্জন হয়, মূৰ্তি বিসৰ্জনৰ কোনো স্থায়ী আমাৰ এতিয়ালৈকে প্ৰশাসনে দিব পৰা নাই। কেতিয়াবা পাটাহাটিত হয়, কেতিয়াবা আমাৰ বহলপুৰতো হয়, কেতিয়াবা 2-3টা পূজা পেণ্ডেলে আপোনাৰ খৰিদা গোসাইগাঁও তাতেও হয়। তো আমি সেইকাৰণে আমি স্থায়ী এটা মানে ঠাই নোপোৱাৰ কাৰণে, কিন্তু ৰাৱণ বধটো বহুত এক্সপেঞ্চিভ হয়। আমাৰ মোটামুটি এই পটকা বৰপেটাৰ পৰা মানে 2020 মোটামুটি 50,000 55,000 বোমে আমি কিনিব লাগে। তাৰপিছত সেইটোৰ পিছত বনাব লাগে। তো সেইটো বহুত দিনৰ আগৰ পৰাই ষ্টাৰ্ট কৰিব লাগে, ষ্ট্ৰাকচাৰ বনাব লাগে। তো প্ৰশাসনে যেতিয়া আমাক যদি অনুমতি নিদিয়ে আমি পাতিব নোৱাৰোঁ। সেইকাৰণে আমি ৰাৱণ বধটো আমি আজি 3 বছৰৰ পৰা কেঞ্চেল কৰিছোঁ। প্ৰসংগত চাওক, আজি নামঘৰ, দুৰ্গা পূজা বা মছজিদ বা গীৰ্জা চব আমাৰে হয় বস্তুটো। কোনোবা এজন দুষ্কৃতিকাৰীয়ে কালি তেখেতৰ তাৰে এজন মানে সন্মানীয় ব্যক্তিয়ে কৈছে যে মোৰ ঘৰৰ ওচৰত লেতেৰা কৰি গৈছে বা লেট্ৰিন কৰি গৈছে। আজি সেই বস্তুটো যে মিনা বজাৰৰ মানুহে কৰিছে সেইটোতো কোনোৱে খাটাংকৈ ক'ব নোৱাৰিব, বেলেগ মানুহে কৰিব পাৰে। আজি নামঘৰত এনেকুৱা হয়, আজি মিনা বজাৰৰ আমাৰ ইফালৰ মানুহ আমি যেনেকৈ জানো, আজি মিনা বজাৰৰ মানুহ আমি লেট্ৰিন বনাই দিছোঁ, গাও ধোৱা ঠাই বনাই দিছোঁ, তো সিহঁতেতো কেতিয়াও নাযাব। বাহিৰৰ মানুহে যাই কৰিব পাৰে তাতে। বেলেগ এটা মানুহ আহিল, ৰাতি লাইন নাই, ইয়াতে বাথৰুমটো কৰি লওঁ, পেচাবটো কৰি লওঁ, এনেকুৱাতো হ'ব পাৰে। আমি আমাৰ প্ৰশাসনে আমাৰ ইয়াতে দিছে গাইডলাইন, যিটো দিছে আমি সেই গাইডলাইন ফ'ল' কৰিয়ে আমি এইবাৰ মেলাটো কৰিম। আৰু প্ৰশাসনৰ অনুমতি লৈ আমি যিখিনি যেনেকৈ আমাক গাইডলাইন দিছে সেনেকৈ আমি কৰিম। আমাক 10:30লৈকে দিছে ইয়াতে। আৰু শেষত মই এটা কথাই ক'ম যে সমূহ ভক্তপ্ৰাণ ৰাইজ, চাপৰৰ আমাৰ এই দুৰ্গা পূজাৰ শুভাকাংক্ষী সকলোকে মই 126তম দুৰ্গা পূজাত অংশগ্ৰহণ কৰি আমাক সহায় কৰিবৰ কাৰণে অনুৰোধ কৰোঁ। কষ্ট হয়েছে।